নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় ১৪,৩৫০টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ভেকেঞ্চিখিনি অংগনবাড়ী ক'ৰ পৰা মুকলি কৰিছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে অংগনবাড়ীৰ ফালৰ পৰা, এই সকলোখিনি ভেকেঞ্চি আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়। এইকেইটা যে অকল যে অসমৰ কেণ্ডিডেটে আবেদন কৰিব তেনে নহয়, অল ইণ্ডিয়া যিমান ষ্টেট আছে সকলো ষ্টেটৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই আপোনালোকক জনাই দিছোঁ, পোনপ্ৰথমে ইউ পি অংগনবাড়ীৰ ফালৰ পৰা আহিছে। আৰু ইউ পি অংগনবাড়ী মানে যে অকল উত্তৰ প্ৰদেশৰ কেণ্ডিডেটে আবেদন কৰিব পাৰে তেনে নহয়, যিহেতু চেণ্ট্ৰেল লেভেলৰ হয়, তেন্তে আপোনালোকে ইণ্ডিয়াৰ সকলো ষ্টেটৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই পোনপ্ৰথমে যিখিনি অভাৰভিউ সেইখিনি জনাই দিব বিচাৰিছোঁ। অংগনবাড়ী ভৰ্তি 2025 অৰ্গেনাইজেশ্যনৰ নাম দেখিব আছে ইউ পি অংগনবাড়ী, আৰু পোষ্ট নেমখিনি আপোনালোকে দেখিব আছে অংগনবাড়ী ৱৰ্কাৰৰ আছে, অংগনবাড়ী হেল্পাৰৰ আছে, আৰু টোটেল পোষ্ট আছে 9,297 ভেকেঞ্চি। এপ্লাই মোডটো আপোনালোকে দেখিব পাৰিছে অনলাইন যোগে কৰিব পাৰিব। চ' এটা সুযোগ, এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে বিচাৰিছে আবেদনসমূহ কৰি ল'ম বুলি। আৰু যদি আপোনালোকে ইলিজিবল হয়, চ' এজ লিমিটটো দেখিব পাৰিছে 18 পৰা 35 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আৰু এপ্লিকেশ্যন ফিজৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ লিখা নাই। জেনেৰেল OBC ফ্ৰী হয়, SC PWD আপোনালোকে ফ্ৰী হ'ব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয়, আৰু চিলেকশ্যন প্ৰচেছটো এক্সাম হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু সেইকেইটা মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰিব বুলি কৈছে। আৰু কোৱালিফিকেশ্যন অংগনবাড়ী ৱৰ্কাৰৰ ক্ষেত্ৰত 12 পাছ, আৰু অংগনবাড়ী হেল্পাৰৰ ক্ষেত্ৰত 10 পাছ কৰিব লাগিব। চ' 10 পাছ আৰু 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগে আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব। হাউ টু এপ্লাই, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব। এতিয়া দ্বিতীয় যিটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে পাঞ্জাৱ অংগনবাড়ীৰ ফালৰ পৰা, কিন্তু এইটো আপোনালোকৰ অল ইণ্ডিয়া লেভেলৰ ভেকেঞ্চিয়ে হয়। চ' পাঞ্জাৱ মানে যে অকল পাঞ্জাৱৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব এইটো নহয়, ইণ্ডিয়াৰ যিমানখিনি ষ্টেট আছে সকলো ষ্টেটৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব, যিহেতু চেণ্ট্ৰেল লেভেলৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে 6,110টাকৈ ভেকেঞ্চি। অংগনবাড়ী ৱৰ্কাৰ, হেল্পাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' সেইটো এটা ভাল সুখবৰ, সুযোগে আপোনালোকে দেখিবলৈ পাব। পোনপ্ৰথমে যিখিনি ভেকেঞ্চি মুকলি কৰিছে তাৰ অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ভেকেঞ্চি নেম দেখিব পাৰিছে অংগনবাড়ী ভৰ্তি 2025, অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট WCD পাঞ্জাৱ, আৰু টোটেল ভেকেঞ্চি আছে 6,110টা। টোটেল পোষ্ট আছে অংগনবাড়ী ৱৰ্কাৰ, অংগনবাড়ী হেল্পাৰ, আৰু এপ্লাই মোড অনলাইন যোগে কৰিব পাৰিব। মিনিমাম এজ 18 বছৰ, মেক্সিমামটো দেখিব পাৰিছে। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকে দেখিব পাৰিছে ন' এক্সাম, কোনো এক্সাম নহয়, ন' ইণ্টাৰভিউ, কোনো ইণ্টাৰভিউ নহয়, ডকুমেণ্টছ ভেৰিফিকেশ্যন এনেকুৱা মাধ্যমে আপোনালোক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু অংগনবাড়ী ৱৰ্কাৰৰ ক্ষেত্ৰত 12 পাছ কৰিব লাগিব। চ' হেল্পাৰৰ ক্ষেত্ৰত 10 পাছ কৰিলেই হ'ল। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কাষ্ট চাৰ্টিফিকেটৰ পৰা আদি কৰি এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি বিচাৰিছে আবেদনসমূহ কৰিম বুলি।
হাউ টু এপ্লাই ক্ষেত্ৰত অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত চ' মই দুইটাৰে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব সেই লিংকৰ পৰা থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এডভাৰটাইজমেণ্টখনো পঢ়ি চাব পাৰিব 19 নৱেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে আৰু 10 ডিচেম্বৰ এইকেইটাৰ ক্ষেত্ৰত লাষ্ট ডেট হৈছে তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰি লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি